নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিন্স টেৰেকেন এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত ষ্টুডেণ্টসকলে অনলাইনত কেনেকৈ ইউনিক আইডি জেনেৰেট কৰিব, কেনেকৈ বনাব, আমি তাৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু সকলোৱে ইউনিক আইডিটো বনাই লোৱাটো প্ৰয়োজন। অনলাইন এডমিশ্যনৰ কাৰণে সকলো ষ্টুডেণ্টৰ কাৰণে প্ৰয়োজন হ'ব। হাই ছেকেণ্ডেৰী এডমিশ্যন হওক, ডিগ্ৰী এডমিশ্যন হওক, সকলোতে ইউনিক আইডি এবাৰ প্ৰয়োজন হ'ব। গতিকে সকলোৱে ইউনিক আইডি বনাই ল'ব। কেনেকৈ বনাব মই ভিডিঅ'টোত দেখাই দিছিলোঁ। যদি আপোনালোকে এতিয়া ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই আই বাটনত ক্লিক কৰি আপোনালোকে সেই আজিৰ ভিডিঅ'টোত ডিগ্ৰী ষ্টুডেণ্টসকলৰ যি 6th চেমৰ ষ্টুডেণ্টৰ এক্সাম হ'ব বুলি UGC আৰু HRD মিনিষ্টাৰজনে আমাক জনালে। আৰু UGC গাইডলাইনছখনত কি কি আছে আমি তাৰ ওপৰত আজি আলোচনা কৰিম। গাইডলাইনছখনৰ কিবা সলনি হৈছে নেকি নে নাই হোৱা, আৰু HRD মিনিষ্টাৰজনে টুইটাৰত কি কৈছিলে আমি তাৰ ওপৰত চাম কি কৈছিলে। আৰু ছেকেণ্ড চেম ফ'ৰ্থ চেমৰ ষ্টুডেণ্টসকলৰ কাৰণে UGCৰ আগৰ গাইডলাইনছখন যিখন 29/4/2020 যিখন গাইডলাইনছ প্ৰকাশ পাইছিলে সেই গাইডলাইনছখনৰ মতেই হ'ব। তেওঁলোকক ইণ্টাৰনেল মাৰ্কছে তেওঁলোকক পাছ কৰাই দিয়াৰ কথা কৈছিলে, সেইটোৱে হ'ব বুলি কৈছে। আৰু 6 তাৰিখ যোৱা 6 তাৰিখে যিখন UGC যি নটিচ দিছে সেই নটিচখন আজি চাম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, স্কিপ নকৰাকৈ চাই যাব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চাওঁ আহক। এইটো Dr. Ramesh Pokhriyal Nishanke tweet কৰিছে, the UGC had revisited its earlier guidelines related to university examination in view of safety, career progress and placement of the student and their larger interest after consulting. আৰু তলত এখন গাইডলাইনছখন তেখেতে দিছে, মই আপোনালোকক গাইডলাইনছখন দেখাম। আৰু এটা তেখেতে টুইট কৰিছে, এইটো হয়, ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ ষ্টুডেণ্ট উইল এভালুৱেটেড বেছড অন ইণ্টাৰনেল এছেছমেণ্ট। ইণ্টাৰমিডিয়েট যোনখিনি মাজৰ ছেমিষ্টাৰ হয় ন, সেইখিনি ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কছাই তেখেত আৰ্লিয়াৰ ইছ্যু গাইডলাইন আগৰ গাইডলাইনছৰ মতে তেখেতসকলক পাছ কৰাই দিয়াৰ কথা কৈছে। আৰু এটা আছে টুইট, ইভেলুৱেশ্যন অফ টাৰ্মিনেল ছেমিষ্টাৰ ষ্টুডেণ্ট উইচ ৱাজ টু বি ডান থ্ৰু এক্সামিনেশ্যন ইন দ্য মন্থ অফ জুলাই, নাও দেয়াৰ এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড বাই দ্য ইন অফ ছেপ্টেম্বৰ 2020। যিটো টাৰ্মিনেল ছেমিষ্টাৰৰ ষ্টুডেণ্টসকলৰ যিটো এক্সাম জুলাইত হোৱাৰ কথা আছিলে, সেই এক্সামটো ছেপ্টেম্বৰৰ শেষৰ ফালে হ'ব বুলি তেখেতে কৈছে। এতিয়া Ministry Home Affairs permit conducted of examination by the university and institution. MHA কি কৈছে সেইটো চাওঁ। Ministry of Home Affairs in a letter to Union Higher Education Secretary today permitted conduct of examination by the university and institutions. The final term examination are to be compulsory conducted as per the UGC guidelines on examination and academic calendar for the university and as per the standard operating procedure or approved by the Union Ministry of Health and Family Welfare. স্বাস্থ্যৰ SOPৰ মতে এক্সামবোৰ হ'ব বুলি কৈছে। ফাইনেল টাৰ্ম যোনবোৰ টাৰ্মিনেল ছেমিষ্টাৰৰ ষ্টুডেণ্ট যিসকল হয় তেওঁলোকৰ UGCৰ গাইডলাইনছ মতে আৰু SOPৰ মতে এক্সামবোৰ পতা হ'ব বুলি MHA কৈছে। আৰু এতিয়া গাইডলাইনছখন চাওঁ, UGCয়ে কি কৈছিলে। UGC এইটো কি কৈছিলে মই সেইটো চাই দিওঁ, আপোনালোকক পঢ়ি শুনাই দিছোঁ। দ্য কমিশ্যন ইন ইটছ ইমাৰ্জেণ্ট মিটিং হেল্ড অন 06/07/2020 accepted the report of the committee and approved the UGC revised guidelines on examination and academic calendar for the university in view of COVID-19 pandemic. তলত কেইটামান হাইলাইট লিছে গাইডলাইনছখনৰ, সেইকেইটা মই আপোনালোকক বুজাই দিছোঁ। In view the emerging situation related COVID-19 pandemic in India, it is important to safeguard and principle of health, safety and fair equality opportunity of student. At the same time, it's very crucial and ensure academic credibility, career opportunity and future progress of student globally. Academic evaluation of student is very important milestone in any education system. The performance in examination gives confidence and satisfaction to the student and a reflection
competence, performance, and credibility are necessary for global acceptability. তাৰমানে এই যি মহামাৰীৰ সময়ত কৰোনা ভাইৰাছৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাটো দৰকাৰী বুলি কৈছে আৰু এই পইণ্টটোত আৰু ইয়াৰ পিছত কৈছে যে ছাত্ৰ ছাত্ৰী কেৰিয়াৰ আৰু ভৱিষ্যতৰ কথা ভবাটো দৰকাৰ আৰু যিটো পৰীক্ষাৰ ওপৰতহে নিৰ্ভৰ কৰিব আৰু পৰীক্ষা নপতাকৈ এইটো কৰিব পৰা নাযাব গতিকে পৰীক্ষাটো হ'ব তাৰ পিছৰ পইণ্টটোত কি কৈছে চাওঁ টাৰ্মিনেল সেমিষ্টাৰ ফাইনেল ইয়াৰ এক্সামিনেশ্যন বি কণ্ডাক্টেড বাই দ্য ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন বাই দ্য ইন অফ ছেপ্টেম্বৰ 2020 ইন অফলাইন পেন পেপাৰ অনলাইন ব্লেণ্ডেড অনলাইন প্লাছ অফলাইন মোড কৈছে যে ফাইনেল ইয়াৰ পৰীক্ষা ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে পতা হ'ব পেন পেপাৰ অফলাইন মোডত হ'ব পেন পেপাৰৰ দ্বাৰা হ'ব অফলাইন মোডত বা অনলাইন ব্লেণ্ডেড মোডতো হ'ব পাৰে বুলি কৈছে তেখেতসকলে কি হয় হেতু পিছত তেখেতসকলে হেতু জনাব তাৰপিছত 3 নম্বৰ পইণ্টত কি কৈছে চাওঁ দা ষ্টুডেণ্ট অফ টাৰ্মিনেল সেমিষ্টাৰ ফাইনেল ইয়াৰ ষ্টুডেণ্ট হেভিং বেকলগ শুড কম্পালসৰি বি ইভালুৱেটেড by conducting examination in offline pen paper online blended mode as per feasibility and suitability terminal semester student hakole porikha diatu compulsory eto offline offline not hua kotha tu koise offline আৰু তাৰ পিছৰ পইণ্টটোত কি কৈছে চাওঁ ইন কেজ এ ষ্টুডেণ্ট অফ টাৰ্মিনেল সেমিষ্টাৰ or final year unable to appear the examination conducted by the university for whatsoever the reason she may be given opportunity to appear in special examination for such course paper and যদি টাৰ্মিনেল সেমিষ্টাৰ ষ্টুডেণ্ট সকলে পৰীক্ষা দিয়াটো কম্পালসৰি যদি কিবা কাৰণত টাৰ্মিনেল সেমিষ্টাৰ ষ্টুডেণ্টে যদি পৰীক্ষা দিব নোৱাৰে তেনেহলে কি কৰিব তেওঁলোকে স্পেশাল এক্সাম দিব পাৰিব পতা হ'ব বুলি কৈছে আৰু হেতু কোনে পাতিব ইউনিভাৰ্চিটিয়ে পাতিব আৰু ইউনিভাৰ্চিটি হেতু নিৰ্ধাৰণ কৰিব কেতিয়া পাতে আৰু এই যেটো স্পেশাল এক্সাম হে সুবিধাটো অকল এটো এবাৰ হে মানে এই 2019 বৰ্ষটোৰ বাবেহে কাৰণ এই কৰোনা মহামাৰীৰ কাৰণেহে এই সুবিধাটো দিছে তাৰপিছত কৈছে দা গাইডলাইনছ ৰিগাৰ্ডিং ইন্টাৰমিডিয়েট সেমিষ্টাৰ year examination as notified on 29/4/2020 will remain unchanged বাকি যিকিটা সেমৰ সেকেন্ড সেম ফৰ্থ সেমৰ যি ষ্টুডেণ্ট হে সকল 2029/4/2020 প্ৰকাশ পোৱা গাইডলাইনছৰ মতে একেই থাকিব বুলি কৈছে আৰু এইখনেই আছিলে ইউজিসিয়ে দিয়া গাইডলাইনছ নটিছখন এইখনেই হয় এইখনৰ মতে এক্সামবোৰ হ'ব এতিয়া ফাইনেল ইয়াৰ আজিৰ ভিডিওটো ইমানে আছিলে আৰু যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি কিবা জানিবলৈ আছে তেনে কমেন্ট কৰি বলে নাপাহৰিব ধন্যবাদ আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে ইউজাৰ নেম প্ৰিন্স ফুকনৰ ডেসক্ৰিপচনত লিংক দিয়া আছে ধন্যবাদ